দিনত গাহৰি খাই ৰাতি আড্ডা মাৰি আছো। তো কাহিনী বা এনেকুৱা। আজিৰ কাহিনীটো হৈছে দেওবাৰৰ দিনা কাহিনীটো। মানে এলেহুৱা যে মই, সেইকাৰণে এদিনৰ পিছত আপলোড কৰিছো ভিডিঅ'। বাৰু দেওবাৰ বুলি ক'লে ক'ত যাম কি কৰো লাগি থাকে। মানে বাকী কেইদিনটো দোকানতে পাৰ কৰো ন। এদিন টাইম পালে ঘূৰিবলৈ মন যায়, কিন্তু যাব পৰা জেগা নায়েই, চবতে ঘূৰিয়ে ফুৰো। সেইকাৰণে বজাৰ আহিছো। এয়া হৈছে পকা মিঠৈ, কোনোবাই খালে খাব। বজাৰ অহা কাৰণ দুটামানো আছে। মানে মোৰ দোকানৰ কাৰণে জাৰ এটা লাগে, আৰু শিৱা মানে চেণ্ডেল এযোৰ কিনে বোলে। আৰু ঘূৰি ঘূৰি এই অৱস্থা। গৰমত বেচিবলৈ থোৱা ফেনখন কানেকশ্যন কৰি বতাহ খাই আছে। আকৌ ৰ'ব, এইখিনিতে ফেন চাওঁতে এইখন ঘপককে পচন্দ হৈ গ'ল। দোকানত কাৰেণ্ট গ'লে এইখন ফেন চলাই চিংৰা বনাম। দেখিছে কেনেকুৱা মাথা মোৰ। আৰু এতিয়া মোৰ বস্তুকেইটা লোৱা হৈ গ'ল, আৰু অলপ সময় থাকিলে মোৰ একাউণ্টটো খালী হৈ যাব। কাৰণ এটা বস্তু দেখি থাকিলে ল'বলৈ মন যায়। বাৰু যি কি নহওক, যোৱাৰ সময় শিৱা মানে কেম্পা এটা খোৱালে। তাকে ৰখিলৈ পেটত ভৰাই আৰু ঘৰ পালোহি। আৰু ঘৰ আহি দেখো পাকঘৰত চাৰ সোমাই আছে। এইজন মোৰ ভিডিঅ'ৰ নতুন কেৰেক্টাৰ। চিনাকিটো পিছত কৰাই দিম দিয়ক। সি আজি আহোঁতে গাহৰি লৈ আনিছিল, তাকে বনাবলৈ যা যোগাৰ কৰি আছিল। মই একেবাৰে টাইমত পাই গলো। আজি বোলে বইল বনাব, গাজ টেঙা দি বনাব। গাজ দি গাহৰি খাই পোৱা নাছিলো, আজি খাম। প্ৰথমে গাহৰিখিনি বইল কৰি লৈছে, তাৰপিছত এইখিনি কাঢ়ি আকৌ নতুন পানীত আকৌ বইল কৰি দিলে। তাত জালুক, আদা নহৰু পেষ্ট, আলু পিঁয়াজ চব দি দিলে আৰু বইল হ'ব দিলে। তাৰ পিছৰ কাহিনীখিনি কাইলৈ ক'বলৈ থৈ দিলে, কাৰণ কাহিনী বহুত দীঘল। আজিলৈ ইমানেই।